অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উত্তৰ লখিমপুৰ মাণ্ডলী কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়াই অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। প্ৰবাল শইকীয়াই ঘৰচিৰিকা বাঁহৰ বাকচৰ উপৰি ফেঁচা বাঁহ আদি বনাই বিনামূলীয়াকৈ বিতৰণ কৰি পক্ষীসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়। বিগত বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত ৰাজ্যপালে এই পৰিৱেশ মিত্ৰ বঁটা প্ৰদান কৰে। খুব ভাল লাগিছে যে যোৱা ৩টা দশক ধৰি এজন সাধাৰণ পৰিৱেশ কৰ্মী হিচাপে অসমৰ প্ৰকৃতি পৰিৱেশ আৰু থলুৱা চৰাইৰ সংৰক্ষণৰ কাৰণে আমি কিছু কাম কৰিছোঁ আৰু অসম চৰকাৰে আমাৰ এই কামৰ স্বীকৃতি হিচাপে 2023 বৰ্ষৰ যি পৰিৱেশ মিত্ৰ সন্মান সেই সন্মান প্ৰদান কৰিছে আৰু এই সন্মানে মোক এই কামৰ প্ৰতি আহি থকা দিনবোৰত আৰু অধিক আন্তৰিকতাৰে আৰু বহলভাৱে কৰিবৰ কাৰণে অনুপ্ৰেৰণা যোগাইছে। সকলোকে ধন্যবাদ জনাইছোঁ অসম চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু যিটো বিভাগ অসমৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত আৰু লগতে অসম প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালককে ধৰি সকলো বিজ্ঞানী কৰ্মচাৰী যিসকলৰ প্ৰচেষ্টাত আৰু যিসকলৰ সহায়ৰ বাবে মই এই সন্মান লাভ কৰিবলৈ সক্ষম হ'লোঁ। মোৰ কৰ্মস্থলী অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি আমাৰ সঞ্চালকসকলকো মই ধন্যবাদ জনাব বিচাৰিম, কাৰণ তেওঁলোকে মোক এই দিশত কাম কৰাৰ কাৰণে সদায় সুযোগ আৰু সুবিধা প্ৰদান কৰি আহিছে। লগতে মোৰ পৰিয়াল আৰু গ্ৰীণ হেৰিটেজ যাৰ পদূলিত ভৰি থোৱাৰ পৰাই মই পক্ষী সংৰক্ষণৰ বা প্ৰকৃতি সংৰক্ষণৰ পৰিৱেশৰ প্ৰতি কাম কৰাৰ কাৰণে আগ্ৰহ জন্ম হৈছিল। সেই অনুষ্ঠানটোৰ সকলো কৰ্মীক, সকলো ভলণ্টিয়াৰক মই ধন্যবাদ জনাইছোঁ। লগতে লখিমপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু যিসকল মিডিয়াৰ লগত জড়িত, বাতৰি কাকতৰ লগত, ইলেক্ট্ৰনিক মিডিয়াৰ লগত জড়িত, সেইসকলেও আমাৰ কামসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাত সদায় সহায় কৰি আহিছে। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহুল আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।